মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাত অনুষ্ঠিত কৰা HSLC প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ 45 সম্পূৰ্ণ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলগীয়া MCQ খিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰি বলাচোন প্ৰশ্নখনৰ সমাধানলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকক ছেকশ্যন A অৰ্থাৎ ক শাখাৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াতে কোৱা হৈছে যে 1 নং প্ৰশ্নৰ পৰা 45 নং প্ৰশ্নলৈ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1 শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে 4টা দি আছে, 3টা তোমালোকৰ চেণ্টেঞ্চ দি আছে। 1 1884 খ্ৰীষ্টাব্দৰ 7 নৱেম্বৰ তাৰিখে অসম নামৰ প্ৰদেশ গঠন কৰা হয়। এইটো একচুৱেলি ভুল, এইটো 1874 হ'ব, এইটো ৰং অশুদ্ধ। বি পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল, শুদ্ধ। 3 1905 চনৰ 6 অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী হৈছিল, এইটো অশুদ্ধ, এইটো 16 অক্টোবৰ হ'ব। গতিকে আমি অপশ্যনখিনিৰ পৰা দেখা পালোঁ কি 1 আৰু 3 অশুদ্ধ, 2 শুদ্ধ। দেখা অপশ্যনবিলাকত আছে, কেৱল ইয়াতে দিছে ডি নম্বৰ, কেৱল 2 শুদ্ধ। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2 লৈ আহিছোঁ। শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বুলি ঘোষণা কৰিছিল A মহাত্মা গান্ধী, B R.H. কিটছ বা কিটিনছ, C লৰ্ড কাৰ্জন, D এন্ড্ৰু ফ্ৰেজাৰ। So correct answer will be C লৰ্ড কাৰ্জন। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰৰ এটা ছবি লৈ আহিছোঁ। তলৰ ছবিটোৱে কি সূচাইছে দেখা। এইটো একচুৱেলি মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাৰ ছবি। ইয়াতে তেওঁ কি কৰিছিল, লোণ আইন ভংগ কৰাৰ কাৰণে তেওঁ নিজে দাণ্ডিলৈ খোজকাঢ়ি লোণ উৎপাদন বা লৱণ উৎপাদন কৰিছিল। ইয়াতে দিয়া আছে দেখা, 1 নম্বৰত আছে অসহযোগ আন্দোলন, 2 নম্বৰত আছে আইন অমান্য আন্দোলন, 3 নম্বৰত আছে ভাৰত ত্যাগ আন্দোলন, 4 এইটো 3 দিছে, 4 হ'ব। 4 নম্বৰত আছিল কি গান্ধীজীৰ দাণ্ডি। গতিকে এইটো 2 নম্বৰ আইন অমান্য আন্দোলনো হয় আৰু গান্ধীৰ দাণ্ডি যাত্ৰাও হয়। গতিকে তোমালোকে শুদ্ধ উত্তৰ ডিটো দিব লাগিব, 2 আৰু 4 শুদ্ধ। প্ৰশ্ন 4 খুব ইণ্টাৰেষ্টিং এটা প্ৰশ্ন দিছিলে, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? উত্তৰ বি সুভাষ চন্দ্ৰ বসুৰ আছিলে। এতিয়া 5 নম্বৰটো চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত দিয়া আছে 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত হোৱা কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়। হয়, শুদ্ধ এইটো। তাৰপিছত দিছে 2 সেই মৰ্মে 1929 চনৰ 15 আগষ্ট দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়, এইটো অশুদ্ধ, এইটো একচুৱেলি 1930 চনৰ। গতিকে অপশ্যন 4টা চোৱা তোমালোকৰ, ইয়াৰ ভিতৰত 1 শুদ্ধ আৰু 2 অশুদ্ধ, অৰ্থাৎ অপশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ। তাৰপিছত অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হ'ল, এইটো দিছে A পত্ৰুঘাট, B ৰঙিয়া, C লাচিমা, D ফুলগুৰিৰ ধাৱা। গতিকে শুদ্ধ উত্তৰ হ'ব D ফুলগুৰিৰ ধাৱা। তলৰ কোনটো অসমত 1957 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ নহয়? ইয়াতে দিছে A নম্বৰত দিছে বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰ, শুদ্ধ। C মণিৰাম দেৱানৰ বিদ্ৰোহীসকলৰ লগত থকা, এইটো শুদ্ধ হয়। তাৰপিছত বিদ্ৰোহী নেতাসকলৰ সমাজ্ঞান নাছিল আৰু বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈ গৈছিল। গতিকে শুদ্ধ উত্তৰ হ'ব B মণিৰাম দেৱানৰ বিদ্ৰোহীসকলৰ লগত থকা। এতিয়া 8 নম্বৰটো শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1
ৰাইচ মিল হ'ল ৰাইজৰ মিল, এইটো শুদ্ধ। 1993 চনৰ 24 ডিচেম্বৰত পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল, এইটো অশুদ্ধ। নগা জনগোষ্ঠীৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নবা, এইটো অশুদ্ধ। আৰু 4 নম্বৰত দিছে উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতা আছিল শম্ভুধন সংলচা, গতিকে 4টো শুদ্ধ। 1 আৰু 4 শুদ্ধ। 9 নম্বৰ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল এ মিলন, বি জোনাকী, চি বাহী, ডি অৰুণোদয়। শুদ্ধ উত্তৰ হ'ব এ মিলন। এতিয়া দেখা তলৰ বোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি ওলা। দেখা মিলাব দিছে, ইয়াতে দিছে অ আ ভা উ অসম ভাষা উন্নতি সাধিনী সভা, এইটো একচুৱেলি ইয়াতে অপশ্যনবিলাকত দেখা, এইটো হ'ব 4 নম্বৰ 1888। অসম ছাত্ৰ সন্মিলন, এইটো হ'ব বি নম্বৰ আনচাৰ হ'ব 3 1960। যোৰহাট সাৰ্বজনীন সভা 1884। অসম বা আছাম এছ'চিয়েশ্যন 1903। গতিকে ইয়াতে দেখা সপমিনে মই লিখি দিছোঁ এৰ লগত 4, বিৰ লগত 3, এইটো তোমালোকে অপশ্যনখিনি চাই ইয়াতে দেখা ডি নম্বৰত হ'ব A4, B3, C2, D1। অ'কে, এতিয়া 11 নম্বৰ প্ৰশ্নলৈ অহা। উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল এ গুৱাহাটীত, বি ডিব্ৰুগড়ত, চি তেজপুৰত, ডি যোৰহাটত। গতিকে শুদ্ধ উত্তৰ হ'ব ডিব্ৰুগড়ত। নেক্সট মই তোমালোকৰ আগত 12 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠী, ভাষিক আৰু ধৰ্মীয় লোকে একেলগে মিলা প্ৰীতিৰে বসবাস কৰে। এই বাক্যশাৰীয়ে সূচায় A1 গণতন্ত্ৰ, বি বিবিধতাৰ মাজত একতা, 3 সাংস্কৃতিক বহুত্ববাদ। গতিকে 8 নম্বৰ শুদ্ধ নহয়, 2 আৰু 3 শুদ্ধ হ'ব। গতিকে চি নম্বৰ অপশ্যনটো শুদ্ধ, 2 আৰু 3 শুদ্ধ। তাৰপিছত দিছে সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? এ মিজোৰাম, বি মেঘালয়, চি ত্ৰিপুৰা, ডি মণিপুৰ। গতিকে শুদ্ধ উত্তৰ হ'ব এ মিজোৰাম। তাৰপিছত দেখা তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত হৈছে অৰ্থশাস্ত্ৰৰ কৌটলী হ'ব নামঘোষা মাধৱদেৱ, কথা গীতা ভট্টদেৱ আৰু ভাৰত সম্ভেদ, এইটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰু। গতিকে A4 দেখো A4 অড নম্বৰ আৰু চি নম্বৰত আছে, ডি নম্বৰত আছে। গতিকে A4, B1, C2, D3 হ'ব। তাৰপিছত দেখা দৰাচলতে সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত সকলোবোৰ কথাই আলোচনা কৰা হয় এ মানৱ ভূগোল, বি অৰ্থনৈতিক ভূগোলত। গতিকে শুদ্ধ উত্তৰ হ'ব বি অৰ্থনৈতিক ভূগোলত। এতিয়া মই তোমালোকৰ আগত 16 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 16 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ ছবিটোৱে কি সূচাইছে? এইটো আমাৰ সকলোৰে পৰিচিত গুৱাহাটীৰ কামাখ্যা মন্দিৰটো সূচাইছে। দেখা ইয়াতে হ'ব ডি নম্বৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ। 17 নম্বৰ তলৰ কোনটো অজীৱীয় সম্পদ? এ বায়ু, বি গছ গছনি, চি জীৱ জন্তু, ডি ভেঁকুৰ। গতিকে শুদ্ধ উত্তৰ হ'ব এ বায়ু। 18 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে, শুদ্ধ। 2 জলমণ্ডলে ভূপৃষ্ঠৰ 71% আগুৰি আছে, এইটো শুদ্ধ। গতিকে অপশ্যনবিলাকৰ পৰা তোমাৰ এ অপশ্যনটো 1 আৰু বি দুটাই শুদ্ধ, এইটো শুদ্ধ হ'ব। বাকী অপশ্যনখিনি তোমালোকে চাই যোৱা। এতিয়া মই তোমালোকৰ আগত 19 নম্বৰ প্ৰশ্নটো লৈ আহিম। তলৰ ছবিখনে কি সূচাইছে? দেখা এইটো এটা ব্ৰিজৰ ছবি দেখাইছে। এই ব্ৰিজখনে কি বুজাব? 1 প্ৰাকৃতিক সম্পদৰ উদাহৰণ, 2 মানৱ সম্পদৰ উদাহৰণ, 3 মানৱ সৃষ্ট সম্পদৰ উদাহৰণ, ডি ব্যক্তিগত সম্পদৰ উদাহৰণ। গতিকে শুদ্ধ উত্তৰ হ'ব চি মানৱ সৃষ্ট সম্পদৰ উদাহৰণ হ'ব। এতিয়া মই তোমালোকৰ আগত 20 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 20 নম্বৰত কোৱা হৈছে 20 তলৰ কোনবিধ গেছ সেউজগৃহ গেছ নহয়? এ মিথেন, বি জলীয় বাষ্প, চি আৰ্গন, ডি নাইট্ৰাছ অক্সাইড। গতিকে চি নম্বৰ হ'ব কাৰেক্ট এনচাৰ আৰ্গন।
ফকল্যান্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? এ আটলান্টিক মহাসাগৰ, বি উত্তৰ মহাসাগৰ, চি প্ৰশান্ত মহাসাগৰ, ডি ভাৰত মহাসাগৰ। গতিকে শুদ্ধ উত্তৰ হ'ব এ আটলান্টিক মহাসাগৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকক জনা পাই সুখী হৈছোঁ যে আজি মোৰ পইণ্ট চেনেল মেথছ অসমত মই তোমালোকৰ আগত মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰি দিম। আশা কৰিছোঁ সেইখন তোমালোকে চাবা, কিয়নো আজি সেইটো পৰীক্ষা হৈ গৈছে। এতিয়া 22 নম্বৰলৈকে আহা। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ হয়। 2 এছিয়া মহাদেশ মূলত দক্ষিণ গোলাৰ্ধত। এইটো অশুদ্ধ। গতিকে আমি কি পালোঁ? 1 শুদ্ধ, 2 অশুদ্ধ। ক'ত আছে? ডি নম্বৰ। 1 শুদ্ধ, 2 অশুদ্ধ। তাৰপিছত তোমালোকে 23 নম্বৰৰ প্ৰশ্নলৈ আহা। 23 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে যে তলৰ দিয়া দেশসমূহৰ লগত ৰাজধানী মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ চীন, চীন হ'ব বেইজিং। ফ্ৰান্স পেৰিছ। চি ৰাছিয়া মস্কো। ডি ভূটান থিম্পু। গতিকে শুদ্ধ উত্তৰ তোমালোকে হ'ব, মই ৰাইট ছাইডত দি দিছোঁ, তোমালোকে চাই লোৱা। এ নম্বৰৰ 3, বি নম্বৰৰ 1, চি নম্বৰৰ 4, ডি নম্বৰৰ 2। গতিকে বি নম্বৰটো হ'ব তোমালোকৰ কাৰেক্ট আনচাৰ। 24 2011 চনৰ তথ্যমতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? এ নগাঁও, বি ধুবুৰী, চি ডিমা হাছাও, ডি কামৰূপ মেট্ৰ'। গতিকে কাৰেক্ট আনচাৰ কামৰূপ মেট্ৰ'। 25 তলৰ কোনখন তেল শোধনাগাৰ আটাইতকৈ পুৰণি? এ ডিগবৈ, বি গুৱাহাটী, চি বঙাইগাঁও, ডি নুমলীগড়। শুদ্ধ উত্তৰ হ'ব এ ডিগবৈ। 26 অসমৰ প্ৰধান শস্য হ'ল? এ চাহ, বি ঘেঁহু, চি মৰাপাট, ডি ধান। শুদ্ধ উত্তৰ হ'ব ডি ধান। 27 নম্বৰলৈ আহা। 27ত কোৱা হৈছে তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ দিছে সাধাৰণতে পাহাৰৰ সচল ডালত হাবি জংঘল পুৰি খেতিৰ বাবে ঠাই মুকলি কৰি পৰম্পৰাগত জনজাতি লোকসকলে ঝুম খেতি কৰে। এইটো কাৰেক্ট। নাম্বাৰ 2 দিছে অসমৰ কাৰ্বি আংলং আৰু গোলাঘাট জিলাত ঝুম খেতিয়ে প্ৰাধান্য লাভ কৰে। এইটো গোলাঘাট জিলাত নহ'ব, এইটো ডিমা হাছাও জিলাতে হ'ব, যিটো পাহাৰীয়া জিলা। গতিকে 1 শুদ্ধ, 2 অশুদ্ধ। শুদ্ধ উত্তৰ হ'ব চি 1 শুদ্ধ আৰু 2 অশুদ্ধ। 28 শুদ্ধ উত্তৰটো বাছি উলিওৱা। অসম এখন নদী প্ৰধান ৰাজ্য হয়। 2 অসমৰ জল পৰিবহণ ব্যৱস্থা মূলত আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। এইটোও শুদ্ধ। ইয়াতে অপশ্যনখিনিত চোৱা। চি নম্বৰ হ'ব কাৰেক্ট। চি 1 শুদ্ধ আৰু 2 অশুদ্ধ। নহয়, দুটাই শুদ্ধ হৈছে নহয়। গতিকে 1 আৰু 2 দুটাই শুদ্ধ। এইটো তোমালোকে অলপ মিলাই ল'বা। এইটো তোমালোকৰ বি নম্বৰটো হ'ব, এ নম্বৰটো হ'ব কাৰেক্ট এনচাৰ। 1 আৰু 2 দুটাই শুদ্ধ। এ হ'ব শুদ্ধ উত্তৰ। 29 সংবিধান সভাৰ প্ৰথম সভাপতি আছিল? এ ডক্টৰ বি আৰ আম্বেদকাৰ, বি জৱাহৰলাল নেহৰু, চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডি ডক্টৰ সচ্চিদানন্দ সিনহা। ডি নম্বৰ হ'ব শুদ্ধ উত্তৰ ডক্টৰ সচ্চিদানন্দ সিনহা। তেতিয়া 30 নম্বৰলৈ আহা। 30 নম্বৰত কোৱা হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা হয়। এইটো কাৰেক্ট। 2 ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নহয়। এইটো অশুদ্ধ। আৰু 3 হ'ল ভাৰতবৰ্ষ এখন গণৰাজ্য। এইটো শুদ্ধ। গতিকে শুদ্ধ উত্তৰ হ'ব 1 আৰু বি নম্বৰ 1 আৰু 3 শুদ্ধ। 31 দিছে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? এ 24 অক্টোবৰ, বি 10 ডিচেম্বৰ, চি 24 ডিচেম্বৰ, ডি 10 অক্টোবৰ। গতিকে শুদ্ধ উত্তৰ হ'ব 24 অক্টোবৰ। 32 তলৰ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? এ আমেৰিকা, বি ৰাছিয়া, চি চীন, ডি ভাৰত। কাৰেক্ট এনচাৰ ডি ভাৰত। তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 112টা অনুচ্ছেদ আছে।
নহয়। 2 ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত হয়। 3 ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। ইয়াতে যিখিনি শুদ্ধ হ'ব চি নম্বৰ 2 আৰু 3 শুদ্ধ। তাৰপিছত দিছে সাৰ্কৰ সম্পূৰ্ণ ৰূপটো হ'ল, ইয়াতে অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব বি, সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। তোমালোকক আকৌ কৈছোঁ, সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। এতিয়া মই 35 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে 1993 চনত। 36 সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ'ল এ আধুনিক প্ৰথা, বি পাচলি সংগ্ৰহ প্ৰথা, চি প্ৰকৃত প্ৰথা, ডি বিনিময় প্ৰথা। চ' কাৰেক্ট এনচাৰ ডি বিনিময় প্ৰথা হ'ব। তাৰপিছত 27 নম্বৰলৈ আহা, তলৰ কোনটো মুদ্ৰাৰ ক্ৰম বিকাশৰ দ্বিতীয় পৰ্যায়? এ অমুদ্ৰিত ধাতুমান, বি জন্তুমান, চি ধাতু মুদ্ৰা, ডি কাগজী মুদ্ৰা। শুদ্ধ উত্তৰ হ'ব বি জন্তুমান। চেক। তাৰপিছত 38 চেক হ'ল এ কাগজী মুদ্ৰা, বি প্ৰতীক মুদ্ৰা, চি অবিহিত মুদ্ৰা, ডি বিহিত মুদ্ৰা। গতিকে কাৰেক্ট এনচাৰ চি অবিহিত মুদ্ৰা। 39 লৈ আহা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। অন ভাৰতবৰ্ষত 1926 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এইটো অশুদ্ধ। 2 কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক হয়, এইটো শুদ্ধ। তাৰপিছত 4 নম্বৰত দিছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে, হয়। ইয়াতে দেখা শুদ্ধ উত্তৰটো হ'ব চি 2 আৰু 3 শুদ্ধ। 40 নম্বৰ, তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়? এ বাণিজ্যিক বেংকে মুদ্ৰা ছপা নকৰে, বি বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। এইটো শুদ্ধ উত্তৰ হ'ব এ বাণিজ্যিক বেংকে মুদ্ৰা ছপা নকৰে। 41 শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ ধাৰণা দুটা একে নহয়, হয়, এইটো শুদ্ধ। আৰু ভাৰতবৰ্ষ বিত্তীয় বৰ্ষ 31 মাৰ্চৰ পৰা 1 এপ্ৰিল, এইটো অশুদ্ধ। গতিকে অপশ্যনসমূহৰ ভিতৰত তোমালোকে চোৱা, অপশ্যন এত আছে 1 শুদ্ধ আৰু 2 অশুদ্ধ। নেক্সট, UNDPৰ সম্পূৰ্ণ নাম কি? ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম, ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰচেছ, চি ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰচেছ, তাৰ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰফাইল। গতিকে শুদ্ধ উত্তৰ হ'ব এ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। এতিয়া 43 নীতি আয়োগৰ অধ্যক্ষ হ'ল এ ৰাষ্ট্ৰপতি, বি উপৰাষ্ট্ৰপতি, চি মুখ্য ন্যায়াধীশ, ডি প্ৰধানমন্ত্ৰী। শুদ্ধ উত্তৰ হ'ব ডি প্ৰধানমন্ত্ৰী। তাৰপিছত আহা 44 লৈকে আহা। 44 হ'ল দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱেই হ'ল এ উদাৰীকৰণ, বি গোলকীকৰণ, চি ব্যক্তিগতকৰণ, ডি আধুনিকীকৰণ। গতিকে শুদ্ধ উত্তৰ হ'ব বি গোলকীকৰণ। নাও কাম টু দ্য লাষ্ট MCQ অফ দিছ ভিডিঅ'। অ'কে, তো ইয়াতে আছে মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল এ প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু গোপনীয়তা। এইটো নহয়, বি প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান, এইটোৱে শুদ্ধ উত্তৰ হ'ব। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 15টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত বা প্ৰশ্নখিনিৰ বাকী অংশটো এবাৰ দেখাই দিব বিচাৰিছোঁ।
ওকে সো মাই ডিয়ার স্টুডেন্টস এইখানে আসলে গোয়ালপাড়া অনুষ্ঠিত করা HSLC প্রি বোর্ড এক্সামিনেশন 2024 সোশ্যাল সায়েন্সৰ কোশ্চিন পেপাৰ ওকে আশা কৰিছোঁ এই কোশ্চিন পেপাৰে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।